নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 24 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ওয়াকফ বিধায়কৰ বিৰুদ্ধে সমগ্ৰ দেশত হ'ব হাল্লাবুল মুছলিম পাৰ্সনেল ল বোৰ্ডৰ তৰফৰ পৰা হুংকাৰ দিয়া হৈছে যন্ত্ৰৰ মন্ত্ৰৰ পাছত এইবাৰ সমগ্ৰ দেশ কপাবলৈ খাজু হৈ পৰিছে কোটি কোটি মুছলমান যন্ত্ৰৰ মন্ত্ৰৰ পাছত এইবাৰ কোটি কোটি মুছলমানে দেশ কপাবলৈ খাজু হৈ পৰিছে ওয়াকফ বিধায়কৰ দেশ প্ৰতিখন ৰাজ্যৰ জিলাই জিলাই হ'ব বৃহৎ প্ৰতিবাদ দেশজুৰি প্ৰতিবাদ হ'ব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে মুছলিম পাৰ্সনেল ল বোৰ্ডে আনেটা খবৰ হৈছে পৰীক্ষাৰ বাবে ৰৈ নাথাকে পঞ্চায়ত নিৰ্বাচনক লৈ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে এই মুহূৰ্তত জনাই আছো বিগ পলিটিক্যাল ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কয় যে পৰীক্ষাৰ বাবে ৰৈ নাথাকে পঞ্চায়ত নিৰ্বাচন শেষৰ পৰীক্ষা দুটা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ মাজতেই হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু পিছুৱাই থাকিলে আমি এই বছৰ পঞ্চায়ত নিৰ্বাচন পাতিব নোৱাৰিম পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনেটা খবৰ হৈছে মহাপাপৰ ভাগ লবলগীয়া হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাজ্যিক সভাপতি বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ বেয়া লাগিছে ভূপেন বৰাৰ এপিসিসিৰ সভাপতি ভূপেন বৰাৰ বেয়া লাগিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ ভূপেন বৰাৰ বেয়া লাগিছে মহাপাপৰ ভাগ লবলগীয়া হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিজেপিৰ ভিতৰ চলাত চলি আছে অন্তঃক্ৰন্দল বিজেপিৰ এতিয়া অনুশাসন নাই কোনো নৈতিকতা সংস্কাৰ নোহোৱা দল হৈছে বিজেপি সত্য কেতিয়াও ডাকি ৰাখিব নোৱাৰি এদিন ওলাবই বুলি মন্তব্য কৰিছে এপিসিসিৰ সভাপতি ভূপেন বৰাই এই মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজ্যখনৰ বাবে পোৱাৰ আন এটা ব্ৰেকিং নিউজ হৈছে পশ্চিম কাৰ্বি আংলঙত লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি নিশা হৈছে ভয়ংকৰ পৰিস্থিতি এবাৰ বৰষুণে তাণ্ডৱ চলাইছে কেৱল বৰষুণেই নহয় ধুমুহা শিলাবৃষ্টি হৈছে প্ৰচণ্ড পৰিমাণে শিলাবৃষ্টি হৈছে পশ্চিম কাৰ্বি আংলঙত ভয়ংকৰ শিলাবৃষ্টি হৈছে কাশ্মীৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে পশ্চিম কাৰ্বি আংলঙত এটা ব্ৰেকিং নিউজ ৱেডাৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো আকাশৰ পৰা বৰষিছে শিল দেখিবলৈ পোৱা গৈছে আকাশৰ পৰা বৰষুণ হৈছে বৰষিছে শিল পশ্চিম কাৰ্বি আংলঙত এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে সিনথং পৰিষদৰ সমষ্টিৰ লংলুই অঞ্চলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে 2025 বৰ্ষৰ দ্বিতীয়টো শিলাবৃষ্টি হৈছে এক পৰিৱেশৰ সূচনা হৈছে শিলাবৃষ্টিৰ ফলত খেতি পথাৰৰ বিস্তৰ ক্ষতিসাধন হৈছে কৃষকৰ মাজত হাহাকাৰ লাগিছে আন এটা খবৰ হৈছে গুৱাহাটীলৈ আহি আছে বলিউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজ বৰ্ষাপাৰাত হ'ব IPLৰ উদ্বোধনী অনুষ্ঠান এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো 26 তাৰিখে গুৱাহাটীত উদ্বোধনী অনুষ্ঠানত আয়োজন কৰিছে BCCI আৰু সেই অনুষ্ঠানত উপস্থিত থাকিব বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী জেকলিন এটা ডাঙৰ খবৰ এই মুহূৰ্তত বলিউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজে পৰিবেশন কৰিব অনুষ্ঠান আৰু গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত হ'ব এই অনুষ্ঠান নৱেম্বৰ মাহত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হ'ব টেষ্ট মেচ নৱেম্বৰ মাহৰ 22ৰ পৰা 26 তাৰিখলৈ হ'ব এই টেষ্ট মেচ মহিলা বিশ্বকাপৰ ন্যূনতম 5খন মেচ অনুষ্ঠিত হ'ব গুৱাহাটীত মন্তব্য কৰিছে দেৱজী লন শইকীয়াই আজি ৰাতিপুৱা আন এটা ব্ৰেকিং নিউজ হৈছে এবাৰ প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে বিধ্বংসী বনজুত এবাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এখন দেশত আমেৰিকাৰ পাছতে এবাৰ প্ৰকৃতিৰ কোপ দৃষ্টি আন এখন দেশত
আমেৰিকাৰ পাছতে আন এক দেশত ভয়ংকৰ পৰিস্থিতি বিধ্বংসী বনজুইৰ ফলত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে বনজুইৰ তাণ্ডৱত এই পৰ্যন্ত 4 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 6 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে দেশখনৰ একাধিক অঞ্চল বনজুইৰ কবলত পৰিছে এবাৰ বনজুইৰ বাবে ধ্বংসস্তূপত পৰিণত হৈছে বহু বাসগৃহ শ শ লোকক স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ চেংদেউ চাং পৰ্বতৰ প্ৰাচীন উনৰামচা মন্দিৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে বনজুইত এই পৰ্যন্ত 3000 হেক্টৰতকৈও অধিক অঞ্চল বনাঞ্চল ধ্বংস হৈ পৰিছে ভয়ংকৰ বনজুইৰ বাবে প্ৰশাসনে জাৰি কৰিছে জৰুৰী অৱস্থাৰ প্ৰায় অৰ্ধ শতাধিক হেলিকপ্টাৰেৰে বনজুই নিৰ্বাপনৰ চেষ্টা চলোৱা হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ 5000 জোৱানৰ বনজুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে দক্ষিণ কোৰিয়াৰ 6টা অঞ্চলত 27টা স্থানত বনজুয়ে সন্ত্ৰাস চলাইছে আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ হৈছে নিৰ্বাচনৰ পূৰ্বে আসু আপ এৰি কংগ্ৰেছত যোগদান দেখিবলৈ পোৱা গৈছে এটা বিগ পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এবাৰ কংগ্ৰেছৰ শক্তি বৃদ্ধি পাইছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী এবাৰ আসুৰ লগতে আম আদমি পাৰ্টিৰ প্ৰাক্তন নেতাই যোগদান কৰিছে কংগ্ৰেছত কিছুমান দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছো ইয়া চাওক প্ৰায় 30 গৰাকী নেতাই কংগ্ৰেছত যোগ দিছে ভূপেন বৰাৰ উপস্থিতিত এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো ধেমাজি আসুৰ কেইবাগৰাকীও নেতাই আনুষ্ঠানিকভাৱে যোগ দিছে কংগ্ৰেছত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আসুৰ লগতে আম আদমি পাৰ্টিৰ প্ৰাক্তন নেতাইও যোগ দিছে কংগ্ৰেছত আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে অসমৰ ইতিহাসৰ পৰা মুছলমানক লুকুৱাই পেলোৱাৰ চেষ্টা কৰিছে এখন বিজেপি চৰকাৰে ৰাজপথলৈ ওলাই আহিব লাখ লাখ মুছলমান অৰুণোদয় আঁচনিৰ পৰা মুছলমান মহিলাৰ নাম কৰ্তন কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুছলমান জনতাক অৰ্থনৈতিক আৰু সামাজিকভাৱে অন্যায় অত্যাচাৰ চলাই থকা হৈছে এইখন বিজেপি চৰকাৰে অন্যায় অত্যাচাৰ চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে মুছলমান জনতাক অৰ্থনৈতিক সামাজিকভাৱে অন্যায় অত্যাচাৰ চলোৱা হৈছে অসমৰ ইতিহাসৰ পৰা সংখ্যালঘুক লুকুৱাই পেলোৱাৰ চেষ্টা কৰিছে এখন বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এনে অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব আমছু ক্ষমতাই মূৰত ধৰিছে বিজেপিক এবাৰ সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাবলৈ বিজেপিক ক্ষমতা দিয়া হৈছে নেকি এই প্ৰশ্ন উত্থাপন কৰিছে বাজেটত সংখ্যালঘুক একোকে নিদিলে অটো চিলাই মেচিন এইবোৰ আমাক নালাগে এইবোৰ কিনিব পৰা ক্ষমতা আছে সংখ্যালঘুসকলক যদি ইমানেই ভাল পায় স্কুল কলেজ দিয়ক উচ্ছেদিত পৰিয়ালক সংস্থাপন দিয়ক উচ্ছেদৰ সময়ত 3700 শিক্ষাৰ্থী ভৱিষ্যত অন্ধকাৰ দিশে গ'ল চৰ অঞ্চলৰ মানুহক ভূমিপট্টা দিয়ক চৰ অঞ্চলৰ মানুহক ভূমিপট্টা দিয়ক ওয়াকফৰ জৰিয়তে মুছলমানৰ সকলো সম্পত্তি কাঢ়ি ল'ব বিচাৰিছে বিজেপিয়ে ওয়াকফ আমি কাৰ্যকৰী হ'বলৈ নিদিও হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে অসমৰ আকাশ বতাহ কপাই তুলিব আমছুৱে 9 এপ্ৰিলত গুৱাহাটীত হ'ব গণ বিক্ষোভ সচল চলো যাত্ৰা 21 এপ্ৰিলত হুজাইত 23 এপ্ৰিলত বৰপেটা 24 এপ্ৰিলত ধুবুৰীত গণ বিক্ষোভ কাৰ্যসূচী 29 এপ্ৰিলত কৰিমগঞ্জ 9 মেত লখিমপুৰত হ'ব গণ বিক্ষোভ আমাক গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে অনুমতি নালাগে এই হুংকাৰ প্ৰদান কৰিছে আমছুৱে পৰৱৰ্তী খবৰটো হৈছে দেশৰ ভিতৰতে মহিলাৰ স্বাধীনতাৰ ক্ষেত্ৰত সৰ্বনিম্ন স্থানত আছে উত্তৰ প্ৰদেশ
নাৰীৰ স্বাধীনতা আৰু সবলীকৰণৰ ক্ষেত্ৰত ভাৰতত এতিয়াও গভীৰ বৈষম্য আছে আৰু এই বৈষম্যৰ স্বৰূপ ৰাজ্যভেদে বেলেগ বেলেগ। শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি এই কথা স্পষ্ট হৈ পৰিছে। ৯,০০০তকৈ অধিক উত্তৰদাতাৰ মতামতৰ ওপৰত ভিত্তি কৰি কৰা এই সমীক্ষাত লিংগ মনোভাৱৰ গভীৰ বিশ্লেষণ কৰা হৈছে। সমীক্ষাৰ ফলাফল অনুসৰি দেশৰ বিভিন্ন অঞ্চলত মহিলাৰ নিজৰ আয় পৰিচালনাৰ অধিকাৰ সন্দৰ্ভত বিভিন্ন মনোভাৱ প্ৰকাশ পাইছে। এই সমীক্ষাত দেখা গৈছে যে বিজেপি শাসিত ৰাজ্যসমূহত মহিলাৰ স্বাধীনতা বহু ক্ষেত্ৰত পিছ পৰি আছে, যিটোৱে দেশৰ সামগ্ৰিক লিংগ ক্ষমতাৰ প্ৰতি এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।